জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পৰ্টেল সকলোকে স্বাগতম জনাইছো। আজি মই ক্লাছ 7 ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 7 পাৰ্ট 2 হয় এখন বুক 7 ওয়াটাৰ এপ্ৰিচিয়েট ৰিসোৰ্স মানে পানী এক অমূল্য সম্পদ। এটো লেসনৰ কোৱেশ্চন আনসাৰ সমূহ ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে দি দিম, গতিকে ভিডিঅটো সম্পূৰ্ণকৈ চাই থাকিবা। তোমালোকৰ যদি ম্যাথছৰ অসমীয়া আৰু ইংলিছ মিডিয়াম দুইটাতে লাগে সলিউশনবোৰ তেন্তে মোৰ এটো ভিডিঅৰ ডেসক্ৰিপচন বক্সটো চেক কৰিবা, পাই যাবা। প্ৰথম কোৱেশ্চনটো দিছে ট্ৰু ফলছ দিছে। ট্ৰু ফলছ কিনি চোৱা। এবোৰ ট্ৰু ফলছটো তোমালোকৰ হয়তো আহিবও পাৰে নাহিবও পাৰে, কিন্তু তোমালোকে এমসিকিউ আকাৰত হয়তো পইণ্টবোৰ দি দিব পাৰে দেই। ভালকে তোমালোকে পঢ়ি থবা। উক্তিটো যদি সঁচা হয় তেন্তে দন্তীয়া খ লিখিব দিছে, মিছা হলে মি লিখিব দিছে। পৃথিৱীৰ নদী আৰু হ্ৰদত থকাতকৈ ভূগৰ্ভৰ জমা হৈ থকা নিৰ্মল পানীৰ পৰিমাণ যথেষ্ট বেছি। ইয়াত কোৱেশ্চনটো কি কৈছে মই ইংৰাজীটো পঢ়ি দিছো, তাৰ পিছত মই বুজাই দিছো। দা ফ্ৰেছ ৱাটাৰ stored in the ground is much more than the present in the rivers and lakes of the world। মানে আমাৰ যোনটো ফ্ৰেছ ৱাটাৰ পাও, নিৰ্মল পানী পাও, যোনটো খোৱা পানী পাও, সেইখিনি পানী বেছি বুলি কৈছে। মানে মাটিৰ তলত যোনটো খোৱা পানীটো পাও আমি সেইটো বেছি বুলি কৈছে। কিহতকে যোনটো ৰিভাৰ্স নদ নদী আছে আৰু লেকছবোৰ আছে, নদ নদী আছে, হ্ৰদ আছে, সেইবোৰতকে বেছি পাও। আমি নদ নদীবোৰ পানীবোৰ দেখা পাও হয়নে নহয়, কিন্তু ভূগৰ্ভত থকা পানীখিনি দেখা পাও নেকি? দেখা নাপাও। নদ নদীত যিমান পানী আছে তাতকৈ বহুত বেছি পৰিমাণৰ আমাৰ নিৰ্মল পানী যোনটো খোৱা পানীটো আছে সেইটো গ্ৰাউণ্ডত আছে। ওকে, গতিকে উক্তিটো সত্য, ট্ৰুথ হ'ব। নদ নদীতকে ভূগৰ্ভত থকা পানী বেছি হয়, মনত ৰাখিবা তোমালোকে। তাৰপিছত বি নম্বৰটো চাওক। গাঁও অঞ্চলত বাস কৰা মানুহে পানীৰ নাটনিৰ সমস্যাত ভোগে। গাঁও অঞ্চলৰ মানুহে পানীৰ নাটনিৰ সমস্যা ভোগে সঁচা কৈছে নে মিছা কৈছে? এইটো মিছা কৈছে, কাৰণ গাঁও অঞ্চলৰ মানুহে পানীৰ নাটনিত নুভোগে, মিছা। ওকে, water shortage is a problem faced only by people living in the rural areas। rural area মানে গাঁও অঞ্চলৰ যোনসকলে মানুহ থাকে, ফলছ কথা কৈছে। সমস্যাত পানীৰ অভাৱ নপৰে সিহঁত গাঁও অঞ্চলৰ মানুহৰ গাঁও অঞ্চলত পানীৰ অভাৱত গাঁও অঞ্চলত পানীৰ অভাৱ নহয়। খেতি পথাৰত কৰা জলসিঞ্চনৰ একমাত্ৰ উৎস হ'ল নদীৰ পানী। এইটো মিছা কথা। অকল নদীৰ পৰা কি খেতি পথাৰত দিয়া হয় নেকি? নদীৰ পৰা দিয়া নহয়, বিভিন্ন প্ৰকাৰে খেতি পথাৰত পানী দিয়া হয়, গতিকে এইটো মিছা হৈছে। বৰষুণ হ'ল পানীৰ প্ৰধান উৎস। এইটো কি হ'ব? প্ৰধান পানীৰ উৎসটো কি? বৰষুণ দিলেহে ভূগৰ্ভৰ পানীৰটো কি হ'ব? পুৰ হ'ব। যিমানখিনি আমি পানী ব্যৱহাৰ কৰিছো সেইখিনি আকৌ বৰষুণ হ'লে সেইখিনি আকৌ পুৰ হৈ যাব, তাৰপিছতহে আমি পানীটো পাম হয়নে নহয়? গতিকে মূল কাৰণটো হ'ল, প্ৰধান উৎসটোৱে হ'ল বৰষুণৰ পানী। এইটো হ'ব সঁচা হল। আৰু ইংৰাজীটো পঢ়ি দিছো চোৱা। চি নম্বৰটো ৱাটাৰ ফ্ৰম ৰিভাৰ্ছ ইজ দ্য অনলি চ'ৰ্চ অফ ইৰিগেশ্যন ইন দ্য ফিল্ডছ। ইৰিগেশ্যন মানে কি? জলসিঞ্চন। খেতি পথাৰত ইৰিগেশ্যন মানে খেতি পথাৰৰ কথা কৈছে। গতিকে খেতি পথাৰত যিবোৰ খেতি কৰিবলৈ যোনবোৰ পানী দিয়া সেইটোৰ উৎসটো অকল ৰিভাৰ্ছ বুলি কৈছে। ৰিভাৰ্ছ নহয়, বহুত কাৰণত বহুত পদ্ধতিৰে খেতি পথাৰত পানী দিয়া হয়, গতিকে এইটো মিছা কথা, ফলছ কথা কৈছে। ৰেইন ইজ দ্য আল্টিমেট চ'ৰ্চ অফ ৱাটাৰ। বৰষুণে হ'ল, ৰেইন মানে কি? বৰষুণে হ'ল পানীৰ প্ৰধান চ'ৰ্চ মানে উৎস। এইটো ট্ৰুথ মানে সঁচা। তাৰপিছত নেক্সট 2 নম্বৰটো এক্সপ্লেইন হাউ গ্ৰাউণ্ড ৱাটাৰ ইজ ৰিচাৰ্জ। মানে গ্ৰাউণ্ড ৱাটাৰ মাটিত তলত যোনটো ভূগৰ্ভত যোনটো আমি পানী পাওঁ, ভূগৰ্ভৰ পৰা আমি খোৱা পানী পাওঁ। খোৱা পানীটো সেই পানীটো আমি পানীটো ক'ৰ পৰা মানে আকৌ পুৰ হয়? ভূগৰ্ভৰ পানী কেনেকৈ পুৰ হয়? ওকে, আমি ইমান ব্যৱহাৰ কৰি আছো খোৱা পানী বহুত কাৰণত। আমি উদ্যোগিক কাৰণতে হওক, উদ্যোগিক কাৰণতে হওক, বেলেগ কাম কাজৰ কাৰণে হওক, বা আমি খোৱাৰ বাবেই হওক, বিভিন্ন কাম কাজৰ বাবে হওক, আমি যিমান পানী ব্যৱহাৰ কৰিছো তথাপিও পানীৰ নাটনি নহয়। কিয় নহয়? সেইটো কাৰণটো লিখিব দিছে। পেজ নম্বৰ 168ত আছে। এইটো ইংৰাজী আৰু অসমীয়া মই বুকতে দেখুৱাই দিওঁ। গতিকে উত্তৰটো কি হ'ব? পেজ নম্বৰ 168ৰ যোনটো এইটো আছে বৰষুণৰ পানী, তাৰ পৰা লিখিবা। এইখিনিৰ পৰা এই ভাগসমূহ পুৰাইলৈকে লিখিলে হ'ব। ওকে, তাৰপিছত ইংৰাজীখিনি চোৱা। দা লিখিবা। দা ৰেইন ৱাটাৰ এণ্ড ৱাটাৰ ফ্ৰম আদাৰ চ'ৰ্চেছ ছাচ এজ ৰিভাৰ্ছ এণ্ড পণ্ডছ চিপছ থ্ৰু দ্য ছইল এণ্ড ফিলছ দ্য এম্পটি স্পেচেছ এণ্ড ক্ৰেকছ ডিপ বিলো দ্য গ্ৰাউণ্ড। ওকে, ইয়াৰ পৰা ইয়ালৈকে লিখিলে চেম টু চেম লিখি দিলে হৈ যাব। হয়তো এইটো বেছি নাহে, 2 মাৰ্কছৰ কাৰণে আহিব। পেজ নম্বৰ 167 আৰু 168ত আছে। তাৰপিছৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰ কুৱেশ্যনটো একেবাৰে কুৱেশ্যন কম আছে, 3টা ইয়াতে জাষ্ট 1, 2, 3, 4টা কুৱেশ্যন আনচাৰ আছে, বাকী ফিল ইন দ্য ব্লেংকছ আৰু ট্ৰু ফলছ দিছে।
50 ঘৰ মানুহৰ মাজত 10টা নলীনাদ আছে ভূগৰ্ভৰ জলপৃষ্ঠৰ ওপৰত কি দীৰ্ঘদিনীয়া প্ৰভাৱ পৰিব পাৰে যে there are 10 tubewells in a land of 50 houses what could be the long term impact on the water table মানে 50 ঘৰ মানুহে যদি 10টা নলীনাদ মানে দমকল যদি টিউবেল যদি 10টা ইউজ কৰা আৰু হেতু ব্যৱহাৰ কৰি থাকে তেতিয়া কি হ'ব ভূগৰ্ভৰ যোনটো পানী থাকে ভূগৰ্ভৰ জলপৃষ্ঠৰ আৰু কিবা প্ৰভাৱ পৰিব নাই হেতু সুধিছে যদি বৰষুণ কম হয় তেতিয়া হলে প্ৰভাৱ পৰিব এটোৱে মেইন কাৰণ আৰু যদি বৰষুণ নহয় কি হয় ভূগৰ্ভৰ যোনটো জলপৃষ্ঠ আছে ভূগৰ্ভৰ পানীটো তললৈ নামি যাব আৰু অভাৱ হ'ব পানীৰ অভাৱ হ'ব হেতু আমি কেনেকৈ লিখিম প্ৰথমতে অসমীয়া দিও পিছত ইংৰাজীখিনি দি দিও এটো চোৱা অসমীয়াটো প্ৰথমতে চাই লোৱা নলীনাদৰ ব্যৱহাৰ বেছি হলে ভূগৰ্ভৰ পানী তললৈ নামি যাব যদি প্ৰাকৃতিকভাৱে ভূগৰ্ভত পানী পুনৰাই পূৰ নহয় তেন্তে মানুহৰ মাজত দৈনন্দিন ব্যৱহাৰৰ বাবে পানীৰ অভাৱ ঘটিব এখিনি লিখিলে যথেষ্ট 2 নম্বৰটো ওকে এতিয়া ইংৰাজীটো চাই লোৱা আৰু তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিবা কাৰণ সাবস্ক্ৰাইব কৰিলেহে মোৰ ভিডিঅ'বোৰ যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা আৰু যদি তোমালোকৰ সোশ্যাল সায়েন্সৰ ভিডিঅ'বোৰ লাগে তেন্তে মোৰ আৰু এটা সেকেন্ড চেনেল আছে এটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত দি দিম হেটো সাবস্ক্ৰাইব কৰি থবা তাতে মই সোশ্যাল সায়েন্সৰ কোৱেশ্চনসমূহ দি আছো ওকে It is what 3 number ইংৰাজীটো if 10 tubewells are used for long time the water table could go down and shortage of water among the people for daily use এখানে লিখিলে যথেষ্ট ইংৰাজীত আৰু বেছি দীঘল দিয়া নাই ওকে 3 নম্বৰটো কমপ্লিট হল এতিয়া চোৱা 4 নম্বৰটো তোমাক এখন বাগিচা পৰিচালনা কৰিবলৈ কোৱা হল তুমি কেনেকৈ কোম্পানী ব্যৱহাৰ কৰি পৰিচালনা কৰিবা মানে বাগিচা এখন গাৰ্ডেন এখন ফুলৰ বাগিচা এখন আমাক চাবলৈ দিছে আৰু হে তাত পানী দিব লাগে আমি কেনেকৈ কোম্পানী যাতে কম পানী খৰচ হয় ভূগৰ্ভৰ পানী যাতে কম খৰচ হয় হেতু আমি কেনেকৈ মানে কৰিম ওকে you have been asked to maintain a garden how will you minimize the use of water মানে পানী কম ব্যৱহাৰ মিনিমাইজ কেনেকৈ কৰিব পাৰিম ওকে এতিয়া চোৱা 4 নম্বৰটো এটো একেবাৰে সৰু we will minimize the use of water by rainwater harvesting and drip irrigation মানে বৰষুণৰ পানী জমা কৰি আৰু টুপাটুপে গছ গছনি যদি টুপাটুপে পানী দিয়া ব্যৱস্থাটো হেতু যদি কৰো তেন্তে পানী বেছি ব্যৱহাৰ কৰিব নালাগে কম পানীতে আমাৰ মানে ধুনিয়া গছ গছনিবোৰ ফুলবোৰ ধুনিয়া হৈ যাব ওকে দুটা পইণ্ট আছে rainwater harvesting আৰু drip irrigation এটো মনত ৰাখিবা ভাল কৰি এটো 4 নম্বৰ অসমীয়াটো বৰষুণৰ পানী আহৰণ আৰু টুপাটুপে দিয়া পানী যোগান ব্যৱস্থাৰে কম পানী ব্যৱহাৰ কৰিব পাৰি এটো 4 নম্বৰ আনসাৰটো দুটা পইণ্ট দিয়া আছে তাৰ পিছত 5 নম্বৰটো চোৱা explain the factors responsible for the depletion of water table okay depletion মানে অবনমন মানে ভূগৰ্ভ জলপৃষ্ঠৰ অকনমনৰ নহয় এটো অবনমনৰ হ'ব অবনমনৰ কাৰণে দায়ী কাৰকসমূহ ব্যাখ্যা কৰে মানে ভূপৃষ্ঠৰ যোনটো পানী এটো যোনটো কম হৈ যায় শৰ্ট পৰে হেতু অবনমনৰ কাৰণসমূহ উল্লেখ কৰিব দিছে কাৰণবোৰ একে শৰ্টকে দিছো চোৱা এটো ভূগৰ্ভৰ জলপৃষ্ঠৰ অবনমনৰ কাৰণ জনসংখ্যা বৃদ্ধি ঔদ্যোগিক কাৰ্য কৃষিভিত্তিক ক্ৰিয়াকলাপ নিৰ্বনীকৰণ বৰষুণৰ পৰিমাণ কম হোৱা এটো পাঁচটা পইণ্ট দি দিছো তাৰ পিছত ইংৰাজীটো চাই লোৱা এটো চোৱা various factors responsible for the depletion of water table are increased population increasing industries agricultural activities deforestation scanty rainfall এবোৰ কাৰণত কি হয় ভূগৰ্ভৰ যোনটো পানী আছে হেতু অপনমন হয় কোৱেশ্চন আনসাৰ সমূহ কমপ্লিট হল এতিয়া সব 6 নম্বৰ খালি ঠাই পূৰ কৰা দেশ আৰু দেশৰ দ্বাৰা মানুহে ভূগৰ্ভৰ পৰা পানী পায় কিহৰ দ্বাৰা ভূগৰ্ভৰ পানী পামি দমকলৰ জৰিয়তে দমকল আৰু কুৱা চোৱা এটো কুৱা বানানটো কঠ চৌকাৰে কু উপচন্দ্ৰবিন্দু বটাকাৰ কু আৰু দমকল পানী তিনিটা ৰূপ হল পানী কেইটা কি অৱস্থা থাকে গোটা জলীয় আৰু গেছীয় এটো বৰ্ডটো তোমালোকৰ ওপৰতে আছে এটো পেজৰে গোটা জলীয় আৰু গেছীয় অৱস্থা স্পেলিংবোৰ ভালকে চাবা গেছীয় জলীয় এবোৰ স্পেলিং বহুতে ভুল কৰা দে দীৰ্ঘইকাৰ আৰু হস্যইকাৰবোৰ ভুল কৰা দেখা যায় গতিকে ভালকে চাবা তাৰ পিছত সি নম্বৰটো চোৱা পৃথিৱীৰ পানী বহন কৰা স্তৰটো হল জলপৃষ্ঠ কৈপাৰ মানে জলপৃষ্ঠ মানে জলপৃষ্ঠ বা জলধাৰী যোনটো হস্প হেতু লিখবা জলপৃষ্ঠ বা জলধাৰী ওকে এটো হ'ব এটো তোমালোকৰ বৰ্ডটো আছে চোৱা ইয়াতে জলপৃষ্ঠ বা জলধাৰী মানে শিল বালি মাটিৰ মাজত যোনটো শিল থাকে
মাটি এবোৰৰ মাজত যোনবোৰ পানী সোমাই থাকে সেইবোৰে হ'ল জলধাৰী তাৰছত ডি নম্বৰটো যি প্ৰক্ৰিয়া দ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক আন্তঃস্ৰাৱন বোলা হয় ইংৰাজীটো চাইলো ওয়াৰ্ডবোৰ people obtain groundwater through wells and hand pumps 3 forms of water solid liquid and gas it is important question the water bearing layer of the earth is aquifer the process of water seepage into the ground is called infiltration it bohre english word for tar pisat 7 number to so 7 number to is which one of the following is not responsible for water shortage mane kuntu point mane water shortage mane panir natonir karon nohoy kuntu nohoy rapid growth of industries increasing pollution eboro kana ki hoy rapid growth of industries increasing population tar pisat heavy rainfall mismanagement of water resources ebor bitor kuntu karon hol jar babe pani kom nohoy natoni nohoy kuntu hobo heavy rainfall jete borokhun bechi hobo tetiale pani natoni nohoy আৰু এটা পইণ্ট দিছিলো না 5 নম্বৰটো সব উদ্যোগিক কাৰ্য এটো কাৰ্য নিদি তোমালকে উদ্যোগিক বৃদ্ধি বুলি দিবা বা উদ্যোগৰ দ্ৰুত বৃদ্ধি এটো মই ইয়াতে পাইছো ধুনিয়াকে লিখা আছে সো উদ্যোগৰ দ্ৰুত বৃদ্ধি এটো সেকেন্ড পইণ্টটো যেটো দিছিলো উদ্যোগৰ দ্ৰুত বৃদ্ধি দিলে এটো বেছি ধুনিয়া হ'ব ওকে তাৰ পিছত এটো অসমীয়াত আছে মই এটো পাই দি দিছো সব তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় এটো উদ্যোগৰ দ্ৰুত বৃদ্ধি জনসংখ্যা বৃদ্ধি প্ৰচুৰ বৰষুণ জলসম্পদৰ ব্যৱস্থাৰ অব্যৱস্থাপনাৰ অভাৱ গতিকে প্ৰচুৰ বৰষুণ যেতি বেছি বৰষুণ হয় তেতিয়া পানী নাটনি নহয় এটো হ'ব শুদ্ধটো বাছি লোৱা মোট পানীৰ পৰিমাণ একে থাকে কত একে থাকে পৃথিৱীৰ সদাৰ নদীসমূহত এবোৰতো শুকাই বেছি যেতি ৰ'দ বেছি দিব বৰষুণ কম দিব তেতিয়া নদীসমূহৰ পানী কি শুকাই যাব পাৰে কেতিয়াবা বেছি হয় কেতিয়াবা পানী হয় মুঠ পানীৰ পৰিমাণ একে কত থাকিব ভূগৰ্ভৰ পানী কেতিয়াবা যদি বেছি ব্যৱহাৰ হয় ভূগৰ্ভৰ পানী কেতিয়াবা কমি যায় বৰষুণ যদি নিদিয়ে তেতিয়া কমি যায় পৃথিৱীৰ সাগৰ মহাসাগৰ পানীও কম বেছি হয় গোটেই পৃথিৱীৰ পানী যেতিয়া হিসাব নিকাশ কৰা হয় হেতু গোটেই পৃথিৱীৰ পানী কি থাকে সদায় একে থাকে এটো হ'ব উত্তৰটো ওকে ডি নম্বৰটো হ'ব 4 নম্বৰটো এটো ওকে অফ দা ওয়ার্ল্ড রিমেইনস কনস্ট্যান্ট তাৰ পিছত ইয়াতে 9 নম্বৰ মেক এ স্কেচ শোয়িং গ্ৰাউণ্ড ৱাটাৰ ওয়াটাৰ টেবল ইয়াতে 9 নম্বৰ কোৱেশ্চন দিছে কিন্তু অসমীয়াত দিয়া না মানে গ্ৰাউণ্ড ৱাটাৰৰ স্কেচ এটা বনাব দিছে ইয়াতে তোমালোকৰ বুকত আছে গ্ৰাউণ্ড ৱাটাৰৰ স্কেচ এটা ভূগৰ্ভৰ পানীৰ স্কেচ ভালকে শিকি ৰাখিবা এটো 169 পেজত আছে এটো গ্ৰাউণ্ড ৱাটাৰৰ যোনটো পিকচাৰটো এটো আকি দিলে হৈ যাব গটিকে আজি ভিডিওটো ইয়াতে সামৰিছো নেক্সট ভিডিওটো আৰু বেছি লেসন নাই মাত্ৰ দুটামান লেসন আছে সকে দুটা লেসনে আছে গটিকে হেতু ভিডিও অতি সোনকালে দি দিম চেনেলটো সাবস্ক্ৰাইব কৰি থবা ভিডিওটো লাইক কৰি দিবা আজিলৈ আহিছো ধন্যবাদ